যোৱা 31 জানুৱাৰীৰ দিনাখন নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই অফিচটো উদ্বোধন কৰিছিল। আৰু এইটো তেওঁলোকৰ পৰম্পৰা আগৰ পৰাই আছে। নলবাৰী মানুহে জানে, আপোনালোকৰ নিশ্চয় মনত থাকিব, যেতিয়া তেওঁলোক কংগ্ৰেছত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা ধৰ্মীয় কাৰ্যসূচীত নলবাৰীত যোগদান দিছিল, বছৰেকত যজ্ঞ এখনত। আৰু যেতিয়া তেখেতে সেইটো কাৰ্যসূচীক চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ নলবাৰী ধমধমা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। এবাৰ দুবাৰ নহয়, 3 বাৰ। আৰু সেইটোক লৈ কৰ্মীয়ে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ। আৰু সেই একেই তেওঁলোক বিজেপিৰ আহিল, কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই। আৰু সেইকাৰণে তেওঁলোকে এতিয়া 31 তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি আমাৰ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে। এই দুখন চিঠি মই আপোনালোকৰ সন্মুখত দেখুৱাই দিছোঁ। এইখন হ'ল আমাৰ যোৱা 31 জানুৱাৰীত লোৱা কাৰ্যসূচীৰ নিমন্ত্ৰণী পত্ৰ। এইখনতো সভাপতি মিণ্টু তামুলীয়ে এইখন চিঠি উলিয়াইছিল। আৰু আজিৰ যিটো কাৰ্যসূচী, আজি 15 এপ্ৰিল, আজিৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে এইখন চিঠি দিছে। গতিকে তেওঁলোকে অনুশাসন যদি থাকিলেহেঁতেন এনে কামো নকৰিলেহেঁতেন। এটা কাৰ্যালয় দুবাৰকৈ আজি নলবাৰীৰ মানুহে জানে, য'ত য'ত মোৰ ফলকবিলাক আছিল ভাঙিছে। আজি এই কামখিনিত ৰাজ্যিক সভাপতিগৰাকীয়ে তেওঁৰ যি উষ্মতা দেখুৱাইছিল, তেওঁৰ কি চিন্তাধাৰা কৰিছে নাজানো। এইবিলাক কথা দেখি শুনিয়েতো মই প্ৰতিবাদ কৰিছিলোঁ। তেতিয়া কিন্তু তেওঁলোক মোৰ ওচৰলৈ মোক সকাহ দিয়াৰ কাৰণে বা মোক সমৰ্থন কৰা নাছিল। এতিয়া তেওঁক ৰুমত সোমাব নিদিয়াৰ কাৰণেহে তেওঁৰ গাত লাগিল। মই কিছুদিন আগত আপোনালোকৰ সন্মুখতে কৈছিলোঁ যে আজি হিমন্তই এজন মানুহক মাৰিছে বা কাৰোবাক পুলিচৰ হতুৱাই মৰাইছে, এই কথাটো বাকীবোৰে ভাবিব নালাগে যে কাইলৈ মোৰ গাতো এচাত পৰিব। মই সেইটো কৈছিলোঁ আৰু সেইটো আজি হ'ল। মোক যদি তেতিয়াই কৰা এই প্ৰতিবাদৰ বিৰুদ্ধে বাকীবিলাকে সহযোগ কৰিলেহেঁতেন, তেনেহ'লে মই ওলাই আহিব লগা নহ'লহেঁতেন। সেইটো তাহানিতে কোৱা প্ৰবাদ কেতিয়াও মিছা নহয়। আপুনি কোৱা কথাখিনি সঁচা। আৰু মই সেইকাৰণে আজি ডক্টৰ নৱনীল বৰুৱা ডাঙৰীয়াই এটা কথা লিখিছে যে আজিৰ দিনটোত আটাইতকৈ সুখী মানুহজন চাগে অশোক শৰ্মা। মই তেখেতলৈ ধন্যবাদ দিছোঁ। সুখী হয়, কিন্তু মই লালন পালন কৰি অহা দলটোৰ এনে অধপতন দেখি মনত দুখো পাইছোঁ। এটা নীতিনিষ্ঠ দল বুলি সকলোৱে কয়। সেই নীতিনিষ্ঠ দলটোত আগতে কৰিছিল বেলেগ কথা আছিল, কিন্তু এতিয়াও যদি এটা কাৰ্যালয়কে দুবাৰকৈ লয়, ইয়াত অনুশাসন থকা বুলি কয়, বৈদিক প্ৰক্ৰিয়াৰে তেওঁলোকে লোৱা কাৰ্যালয়টো তেতিয়া ফলক ভাঙি আৰু নতুনকৈ ফলক লগাইছে। এই কথাটোতে ভাবিবলগীয়া কথা। আৰু এইটোত নৈতিকতাৰ কথাও আহে। নৈতিকতাবিহীন ৰাজনীতিয়ে কেতিয়াও সমাজৰ উন্নয়ন কৰিব নোৱাৰে। সেই কথাটো আমি বহুবাৰ কৈছোঁ। আৰু ধাৰৰ উপৰি ধাৰ কৰি ৰাজ্য এখনো চলাব নোৱাৰে, যিটো আজি কৰ্মচাৰীসকলে এই বিহুৰ বতৰত তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে। মই প্ৰতিবাৰতে কওঁ যে আজিৰ পৰা 35-40 বছৰ আগত নামনি অসমত বিশেষকৈ এটা প্ৰবাদ চলিছিল, দা ভাল হৈছে দা, ভিনি মাটি বেচিব পাৰে, বাই সুখত আছে। আজি আমাৰ মহিলাসকলক 1250 টকা দি যেনেদৰে উন্মাদ কৰিছে, এই 1250 টকাৰ কাৰণে মহিলাসকল যেনেদৰে দিনৰ পিছত দিন ঘূৰি থাকে, সেইটোৱে আজি পৰিয়ালবিলাকক পংগু কৰি পেলাইছে।